ওম শান্তি। আজিৰ তাৰিখ 29 মাৰ্চ 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, যিমান মৰমেৰে যজ্ঞৰ সেৱা কৰা সিমান উপাৰ্জন হয়। সেৱা কৰি কৰি তোমালোক বন্ধনমুক্ত হৈ যাবা, উপাৰ্জন জমা হৈ যাব। পিতাই কৈছে, সেৱা কৰি কৰি তোমালোক বন্ধনমুক্ত হৈ যাবা, উপাৰ্জন জমা হৈ যাব। আৰু আজিৰ প্ৰশ্ন, নিজক সদায় আনন্দিত কৰি ৰখাৰ কোনটো যুক্তি বা পদ্ধতি অৱলম্বন কৰিব লাগে? পিতাই উত্তৰত কৈছে, নিজক সেৱাত ব্যস্ত কৰি ৰাখা, তেতিয়া সদায় আনন্দিত হৈ থাকিবা, উপাৰ্জন হৈ থাকিব। সেৱাৰ সময়ত আৰাম কৰাৰ খেয়াল আহিব নালাগে। যিমান সেৱা পোৱা যায়, পিতাই কৈছে, যিমান সেৱা পোৱা যায় সিমান আনন্দিত হ'ব লাগে। সত্যনিষ্ঠ হৈ মৰমেৰে সেৱা কৰা। পিতাই কৈছে, সত্যনিষ্ঠ হৈ মৰমেৰে সেৱা কৰা। সেৱা কৰাৰ লগতে অমায়িকো হ'ব লাগে। কোনো ধৰণৰ অৱগুণ তোমালোক সন্তানসকলৰ থাকিব নালাগে। আৰু আজিৰ গীত, য়হ বক্ত যা ৰাহা হে। এই সময় অতিবাহিত হৈ গৈ আছে। ওম শান্তি। এয়া কোনে ক'লে? পিতাই সন্তানসকলক ক'লে, এয়া হৈছে বেহদৰ কথা। মনুষ্য যেতিয়া বুঢ়া হয় তেতিয়া ভাবে এতিয়া বহুত হৈ গ'ল। পিতাই কৈছে, এতিয়া বহুত গ'ল, বাকী অলপ সময় আছে। কিবা ভাল কাম কৰি লওঁ, সেয়েহে বানপ্ৰস্থ অৱস্থাত সৎসংগলৈ যায়। এনেকৈ ভাবে যে গৃহস্থালীততো বহুত কিবা কৰিলোঁ, এতিয়া কিছু ভাল কামো কৰোঁ। বানপ্ৰস্থি মানেই বিকাৰক ত্যাগ কৰা, ঘৰ সংসাৰৰ পৰা সম্বন্ধ ছিঙি দিয়া, সেইবাবেই সৎসংগলৈ যায়। সত্যযুগততো এনেকুৱা কথা নাথাকে। বাকী অলপ সময় আছে। জন্ম জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে। এতিয়াই পিতাৰ পৰা উত্তৰাধিকাৰক লৈ লোৱা। সেই লোকসকলে সাধু সন্তৰ সংগটো লয়, কিন্তু কোনো লক্ষ্য নাপায় যে যুগযুক্ত হৈ থাকিব। বাকী পাপ কম হয়। ডাঙৰ পাপটো হয় বিকাৰৰ পৰা কাম কাজ এৰি দিয়া। আজিকালিতো তমোপ্ৰধান অৱস্থা, সেয়েহে বিকাৰ ত্যাগ নকৰে। পিতাই কৈছে, আজিকালিতো তমোপ্ৰধান অৱস্থা, সেয়েহে বিকাৰ ত্যাগ নকৰে। 70ৰ পৰা 80 বছৰৰ হ'লেও সন্তান জন্ম দি থাকে। পিতাই কয়, এতিয়া এই ৰাৱণ ৰাজ্য নাশ হ'ব। সময় বহুত কম, সেয়েহে পিতাৰ সৈতে যুগযুক্ত হৈ থাকা আৰু স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। উভতি যাবলৈ কেইটিমান দিন আছে। শিৰত পাপৰ বোজা বহুত আছে। সেয়েহে যিমান সম্ভৱ সময় উলিয়াই মোক স্মৰণ কৰা। পেছাগত কাম কাজ আদি কৰ্মটো কৰিবই লাগিব, কিয়নো তোমালোক হৈছা কৰ্মযোগী। 8 ঘণ্টা ইয়াত দিব লাগে, সেয়াও হ'ব পাছৰ ফালে। এনেকৈ নাভাবিবা যে কেৱল বুঢ়ীসকলেহে স্মৰণ কৰিব লাগে। পিতাই কৈছে, এনেকৈ নাভাবিবা যে কেৱল বুঢ়ীসকলেহে স্মৰণ কৰিব লাগে। নহয়, সকলোৰে মৃত্যু এতিয়া সমীপত। এই শিক্ষা সকলোৰে কাৰণে। সৰু ল'ৰা ছোৱালীকো বুজাব লাগে, আমি আত্মা পৰমধামৰ পৰা আহিছোঁ। একেবাৰে সহজ। পৰিয়ালৰো প্ৰতিপালন কৰিব লাগে। গৃহস্থ ব্যৱহাৰত থাকিও শিক্ষা ল'ব লাগে। আকৌ সেৱাধাৰী হ'লে বন্ধন আপোনা আপুনি ছিঙি যাব। ঘৰৰ লোকসকলে নিজে ক'ব, তুমি লাগিলে সেৱা কৰা, আমি সন্তানৰ চোৱা চিতা কৰিম বা ধাত্ৰী ৰাখিম, তেন্তে তাত তেওঁলোকৰো লাভ। ধৰি লোৱা ঘৰত 5ৰ পৰা 6টা সন্তান আছে। স্ত্ৰীয়ে বিচাৰে মই ঈশ্বৰীয় সেৱা কৰোঁ, আৰু ভাল সেৱাধাৰী হ'লে তেতিয়া সন্তানৰ কাৰণে ধাত্ৰী ৰাখিব পাৰে। কিয়নো
তাত নিজৰে কল্যাণ আৰু আনৰো কল্যাণ হ'ব। দুয়ো সেৱাত লাগিব পাৰে। সেৱাৰ উপায়তো বহুত আছে। পুৱা আৰু সন্ধ্যা সেৱা হ'ব লাগে। দিনত মাতাসকলৰ ক্লাছ নিশ্চয় হ'ব লাগে। বিকেসকলে সেৱাৰ সময়ত শুনাব নালাগে। কোনো কন্যাই যুক্তিৰে সময় ৰাখে, ভাবে দিনত যাতে কোনো নাহে। বেপাৰী লোক অথবা চাকৰি কৰোঁতাসকলে দিনত নুশুৱে। ইয়াততো যিমান বাবাৰ যোগ্য সেৱা কৰিব সিমান পিতাই কৈছে সিমান উপাৰ্জন হয়। বহুত লাভ হয়। গোটেই দিন কামত ব্যস্ত হৈ থাকিব লাগে। প্ৰদৰ্শনীত বহুত ব্যস্ত হৈ থাকে। কয় বাবা কওঁতে ডিঙি শুকাই যায়, কিয়নো হঠাৎ সেৱা কৰিবলগীয়া হয়। সদায় ইমান সেৱা কৰাটো হ'লেতো পিতাই কৈছে ডিঙি শুকাই নাযায়। সদায় ইমান সেৱা কৰোঁতা হ'লেতো ডিঙি শুকাই নাযায়। অভ্যাস হৈ গ'লে তেতিয়া ভাগৰ নালাগে। আকৌ সকলো একে নিচিনাও নহয়। কিছুমানতো বহুত সত্যনিষ্ঠ হয়। যিমান সেৱা কৰিবলৈ পায় সিমান তেওঁলোক আনন্দিত হয়, কিয়নো প্ৰতিদানো পোৱা যায়, যাৰ বাবে ভালদৰে সেৱাত লাগি থাকে। তোমালোক বৰ অমায়িক হ'ব লাগে। অৱগুণ আঁতৰি যাব লাগে। শ্ৰীকৃষ্ণৰ মহিমা গায়ন কৰা হয় সৰ্বগুণ সম্পন্ন। ইয়াত সকলোৰে ভিতৰত আখৰিক গুণ, কোনো ধৰণৰ ত্ৰুটি যাতে নাথাকে এনেকুৱা অমায়িক হ'ব লাগে। পিতাই অমায়িক হ'ব লাগে বুলি বাৰ বাৰ কৈ আছে। সেয়া তেতিয়া হ'ব যেতিয়া সেৱা কৰিব। য'তেই নহওক গৈ সেৱা কৰিব লাগে। ৰাৱণৰ শিকলিৰ পৰা সকলোকে মুক্ত কৰিব লাগে। প্ৰথমেতো নিজৰ জীৱন গঢ়িব লাগে। যদি আমি অলস হৈ বহি যাওঁ তেন্তে লোকচান আমাৰেই হ'ব। প্ৰথমেতো এই আত্মিক সেৱা পিতাই কৈছে প্ৰথমতে এই আত্মিক সেৱা কাৰোবাৰ কল্যাণ কৰোঁ, কাৰোবাক নিৰোগী, ধনৱান, আয়ুষ্মান অৰ্থাৎ দীৰ্ঘজীৱী কৰি তোলোঁ। গোটেই দিন এইটো খেয়াল চলিব লাগে। তেনেকুৱা সন্তানেহে অন্তৰত অধিষ্ঠিত হ'ব পাৰে আৰু সিংহাসন অধিকাৰীও হয়। প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। পিতা স্বৰ্গৰ ৰচয়িতা হয়, তেওঁক জানেনে? পৰমপিতা পৰমাত্মাৰ সৈতে আপোনাৰ কি সম্বন্ধ আছে? পৰিচয় দিব লাগে। তেতিয়া পিতাৰ প্ৰতি মৰম জাগিব। পিতাই কয় মই কল্পৰ সংগম যুগত আহি নৰকক স্বৰ্গ কৰি তোলোঁ। কৃষ্ণইতো এনেকৈ ক'ব নোৱাৰে। তেওঁতো স্বৰ্গৰ ৰাজকুমাৰ। ৰূপ সলনি হৈ গৈ থাকে। বৃক্ষৰ অৰ্থাৎ চিত্ৰৰ ওপৰত বুজাব লাগে। ওপৰত পতিত সৃষ্টিত ব্ৰহ্মা থিয় হৈ আছে। তেওঁ হৈছে পতিত, তলত আকৌ তপস্যা কৰি আছে। ব্ৰহ্মাৰ বংশাৱলীও আছে। পৰমপিতা পৰমাত্মাহে আহি পতিতৰ পৰা পাৱন কৰি তোলে। পতিতেই আকৌ পাৱন হয়। পিতাই কৈছে যে পতিতেই আকৌ পাৱন হয়। কৃষ্ণকো শ্যাম সুন্দৰ বুলি কয়, কিন্তু অৰ্থ বুজি নাপায়। তেওঁলোকে বুজাব। পিতাই কৈছে যে তোমালোকে বুজাব পাৰা এওঁ পতিত, আচল নাম ব্ৰহ্মা নহয়। যেনেকৈ তোমালোক সকলোৰে নাম সলনি হৈছে তেনেকৈ বাবাই এওঁকো তুলি লৈছে। নহ'লে শিৱ বাবাই ব্ৰহ্মাক ক'ৰ পৰা আনিলে? স্ত্ৰীটো নহয়। নিশ্চয় তুলি লৈছে। পিতাই কয় মই এওঁৰ শৰীৰতে প্ৰৱেশ কৰিব লাগে। প্ৰজাপিতা ওপৰততো থাকিব নোৱাৰে, ইয়াত লাগে। প্ৰথমেতো এইটো নিশ্চয় জন্মিব লাগে। মই সাধাৰণ শৰীৰত আহোঁ। গোশালা নাম হোৱাৰ কাৰণে বলদ আৰু গাই গৰু দেখুৱায়। এতিয়া গৰুক জ্ঞান দিলে নে গৰু চৰাইছে? এইটো লিখা নাই। চিত্ৰত কৃষ্ণক গোৱালৰ ৰূপত দেখুৱাই দিছে। এনেকুৱা কথাবোৰ অন্য ধৰ্মত নাই। যিমান এই ধৰ্মত আছে এই সকলোবোৰ ভক্তি মাৰ্গত নিৰ্ধাৰিত হৈ আছে। এতিয়া তোমালোক সন্তানসকলে জানা পুৰণি সৃষ্টিৰ বিনাশ, নতুন সৃষ্টিৰ স্থাপনা হৈ আছে। বাবাই বুজাই এই সৃষ্টি চক্ৰক জানিলেহে তোমালোক ভৱিষ্যতে ৰাজকুমাৰ ৰাজকুমাৰী হ'বাগৈ। অমৰলোকত উচ্চ পদ পাবা।
তোমালোকে যি কিছু পঢ়া ভৱিষ্যত নতুন সৃষ্টিৰ কাৰণে। পিতাই কৈছে তোমালোকে যি কিছু পঢ়া ভৱিষ্যত নতুন সৃষ্টিৰ কাৰণে। তোমালোকে এই পুৰণা শৰীৰ এৰি ৰাজকীয় ধনৱানৰ ঘৰত জন্ম ল'বাগৈ। প্ৰথমে শিশু হ'বা, আকৌ ডাঙৰ হ'বা, তেতিয়া সৰ্বোত্তম মহল নিৰ্মাণ কৰিবা। তত্ত্বতম শিৱ বাবাই কয়, যেনেকৈ এই মাম্মা বাবাই ভালদৰে পঢ়ে, তোমালোকেও পঢ়া, তেতিয়া উচ্চ পদ পাবা। ৰাতি জাগা, বিচাৰ সাগৰ মন্থন কৰা, তেতিয়া আনন্দিত হৈ যাবা। এই সময়তহে আনন্দৰ পৰা ঊৰ্ধ্বগামী হয়। দিনত পেছাগত কাম কাজ আদিৰ বন্ধন থাকে, ৰাতিটো কোনো বন্ধন নাই। ৰাতি বাবাৰ স্মৃতিত শুলে তেতিয়া পুৱা বাবা আহি খাট বা বিচনা লৰাই দিব। এনেকুৱাও বহুতে অনুভৱ লিখে। সন্তানে সাহস কৰিলে পিতাই সহায়টো কৰেই। নিজৰ প্ৰতি বহুত মনোযোগ দিবা। সন্ন্যাসীসকলৰ ধৰ্ম বেলেগ। যিটো ধৰ্মৰ বংশবৃক্ষত যিমান থাকিব সিমান ডাঙৰেই বংশবৃক্ষ হ'ব। যিসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গ'ল, তেওঁলোক পুনৰ নিজৰ ধৰ্মলৈ আহিব। ধৰি লোৱা সন্ন্যাস ধৰ্মৰ 1 বা 2 কোটি ভাৱৰীয়া আছে, পুনৰ সিমানেই হ'ব। এইখন নাটক একেবাৰে সঠিককৈ ৰচি থোৱা আছে। কোনোবা কিবা ধৰ্মলৈ, কোনোবা আন কিবা ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে। তেওঁলোক সকলো নিজৰ নিজৰ ধৰ্মলৈ গুচি আহিব। এইটো জ্ঞান বুদ্ধিত ধাৰণ হ'ব লাগে। এতিয়া আমি কওঁ যে মই আত্মা শিৱ বাবাৰ সন্তান। এই গোটেই বিশ্বখন মোৰ হয়। মই ৰচয়িতা শিৱ বাবাৰ সন্তান হৈছোঁ। মই বিশ্বৰ মালিক হওঁ। এইটো বুদ্ধিত উদয় হ'ব লাগে, তেতিয়া অপাৰ আনন্দিত হৈ থাকিবা। আনকো আনন্দিত কৰিব লাগে, ৰাস্তা দেখুৱাব লাগে, দয়ালু হ'ব লাগে। যিখন গাঁৱত থাকা তাতো সেৱা কৰিব লাগে। সকলোকে নিয়ন্ত্ৰণ দিব লাগে, পিতাৰ পৰিচয় দিব লাগে। যদি বেছিকৈ বুজিব বিচাৰে তেন্তে কোৱা, এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। এয়াও আপোনালোকক বুজাম। সেৱাটো বহুত আছে, কিন্তু ভাল ভাল সন্তানসকলৰ ওপৰতো কেতিয়াবা গ্ৰহচাৰী আহি যায়। বুজোৱা চখ নাথাকো। পিতাই কৈছে যে চখ নাথাকে। নহ'লে বাবালৈ লিখিব লাগে, বাবা সেৱা কৰিলোঁ, তাৰ ফলাফল এয়া ওলাল, এনেকৈ বুজালোঁ। তেতিয়া বাবাও আনন্দিত হৈ যাব। বুজি পাব যে এওঁৰ সেৱাৰ চখ আছে। কেতিয়াবা মন্দিৰত, কেতিয়াবা শ্মশানত, কেতিয়াবা গীৰ্জাত সোমাই যাব লাগে। সুধিব লাগে, গড ফাদাৰৰ অৰ্থাৎ ঈশ্বৰ পিতাৰ সৈতে আপোনালোকৰ কি সম্বন্ধ। যিহেতু ফাদাৰ হয়, তেন্তে মুখেৰে ক'ব লাগে, আমি সন্তান স্বৰ্গীয় ঈশ্বৰ পিতা বুলি কয়, তেন্তে নিশ্চয় স্বৰ্গ ৰচনা কৰিব। কিমান সহজ। আগলৈ বহুত আপদ আহিবলগীয়া আছে। মনুষ্যৰ বৈৰাগ্য জন্মিব। শ্মশানত মনুষ্যৰ বৈৰাগ্য জন্মে। বছ, সৃষ্টিৰ এনেকুৱা অৱস্থা হৈ যাব। ইয়াতকৈতো কিয়নো আৰু ভগৱানক প্ৰাপ্ত কৰাৰ মাৰ্গত অগ্ৰসৰ নহওঁ। তেতিয়া গুৰু আদিৰ ওচৰত গৈ সোধে, এই বন্ধনবোৰৰ পৰা মুক্ত হোৱাৰ মাৰ্গ দৰ্শন কৰক। তোমালোকে নিজৰ সন্তান আদিৰ প্ৰতিপালনো কৰিব লাগে আৰু সেৱাও কৰিব লাগে। পিতাই কৈছে যে তোমালোকে নিজৰ সন্তান আদি প্ৰতিপালনো কৰিব লাগে আৰু সেৱাও কৰিব লাগে। মাম্মা বাবাক চোৱা, কিমান সন্তান আছে। সেয়া হৈছে সদৰ অৰ্থাৎ সীমিত গৃহস্থ ব্যৱহাৰ। এই বাবাটো হৈছে বেসদৰ মালিক। বেসদৰ ভাই ভনীসকলক বুজায়। এইটো সকলোৰে অন্তিম জন্ম। পিতাই হীৰাতুল্য কৰি তুলিবলৈহে আহিছে। তেন্তে তোমালোক কৰিৰ পাছত কিয় পৰা? পিতাই সুধিছে যে তোমালোক কৰিৰ পাছত কিয় পৰা? পুৱা আৰু সন্ধ্যা হীৰাতুল্য হোৱাৰ সেৱা কৰা। দিনত কৰিৰ কাম কাজ কৰা। যিসকল সেৱাত মগন হৈ যাব, তেওঁলোকৰ বুদ্ধিত বাৰে বাৰে বাবাৰ স্মৃতি আহি থাকিব। অভ্যাস হৈ যাব। যাৰ ওচৰত কাম কৰিব, তেওঁকো লক্ষ্য দি থাকিব। কিন্তু
ওলাবতো কুটিৰ মাজত কোনোবা। পিতাই ক'লে যে কুটিৰ মাজত কোনোবাহে ওলাব। আজি নহ'লে কালিলৈ স্মৰণ কৰিব লাগে যে অমুক বন্ধুজনে মোক এইটো কথা কৈছিল। যদি পদ পাব বিচাৰা তেন্তে সাহস লাগিব। ভাৰতৰ সহজ যুগ আৰু জ্ঞানটো প্ৰসিদ্ধ হয়, কিন্তু কি আছিল, কেনেকুৱা আছিল সেইটো নাজানে। এই উৎসৱ আদি সকলোবোৰ হৈছে সংগম যুগৰ। সত্য যুগতো হয়ে ৰাজত্ব, গোটেই ইতিহাস সংগমৰ। সত্যযুগী দেৱতাসকলে ৰাজ্য ক'ৰ পৰা পালে এইটো এতিয়াহে গম পাইছা। বাবাই কৈছে যে তোমালোকে জানা আমি ৰাজ্য লওঁ আৰু আমি হেৰুৱাওঁ। যিয়ে যিমান সেৱা কৰিব, এতিয়াতো প্ৰদৰ্শনীৰ সেৱা বৃদ্ধি হৈ গৈ থাকে। প্ৰজেক্টৰো গাঁৱে গাঁৱে যাব। এই সেৱা বহুত বিস্তাৰ হৈ যাব। সন্তানো বৃদ্ধি হৈ গৈ থাকিব। তেতিয়া এই ভক্তিমাৰ্গৰ মূল্য নাথাকিব। এয়া নাটকত আছিল। এনেকুৱা নহয় যে এয়া কিয় হ'ল, এনেকৈ নকৰাহেঁতেন এনেকুৱা হ'লহেঁতেন। এনেকৈও ক'ব নোৱাৰি। যি অতীত হ'ল সেয়া ঠিক। আগলৈ সাৱধান। মায়াই যাতে কোনো বিকৰ্ম নকৰায়। পিতাই কৈছে মায়াই যাতে কোনো বিকৰ্ম নকৰায়। মনত ধুমুহাটো আহিবই, কিন্তু কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম নকৰিবা। অদৰকাৰী সংকল্পটো বহুত আহিব। পিতাই কৈছে যে অদৰকাৰী সংকল্পটো বহুত আহিব, তথাপিও পুৰুষাৰ্থ কৰি শিৱ বাবাক স্মৰণ কৰিব লাগে। পিতাই কৈছে যে অদৰকাৰী সংকল্পটো বহুত আহিব, তথাপিও পুৰুষাৰ্থ কৰি শিৱ বাবাক স্মৰণ কৰি থাকা। হাৰ্ট ফেইল হ'ব নালাগে। বহুত সন্তানে লিখে 15 পৰা 20 বছৰ বেমাৰৰ কাৰণে পবিত্ৰ হৈ থাকোঁ, তথাপিও মন বহুত বেয়া হৈ থাকে। বাবাই লিখে ধুমুহাটো বহুত আহিব, মায়াই হাইৰাণ কৰিব, কিন্তু বিকাৰত নাযাবা। এয়া তোমালোকৰে বিকৰ্মৰ হিচাপ নিকাচ। যোগবলৰ দ্বাৰাহে সমাপ্ত হ'ব। ভয় খাব নালাগে। মায়া বহুত শক্তিশালী হয়, কাকোৱে নেৰে। সেৱাটো বহুত আছে, যিয়ে যিমান বিচাৰে কৰিব পাৰে। ভাল বাৰু। অতি মৰমৰ সেৱাধাৰী কল্পৰ পাছত পিতাই কৈছে সেৱাধাৰী কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি পুৰুষাৰ্থৰ ক্ৰমানুসৰি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, দিনত শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম আৰু পুৱা গধূলি জীৱনটোক হীৰাতুল্য কৰি তোলাৰ আত্মিক সেৱা নিশ্চয় কৰিব লাগে। সকলোকে ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰিব লাগে। দ্বিতীয়তে, মায়াই যাতে কোনো বিকৰ্ম কৰাই নিদিয়ে, এই ক্ষেত্ৰত বহুত সাৱধান হৈ থাকিব লাগে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও কোনো বিকৰ্ম কৰিব নালাগে। পিতাই কৈছে কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও বিকৰ্ম কৰিব নালাগে। আসুৰিক অৱগুণ আঁতৰাই দিব লাগে। আৰু আজিৰ বৰদান, আন্তৰিক তপস্যাৰ দ্বাৰা সন্তুষ্টতাৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰোঁতা সকলোৰে আশীৰ্বাদৰ অধিকাৰী হোৱা। আৰু আজি বৰদানৰ ব্যাখ্যা, তপস্যা সকলোৰে আশীৰ্বাদৰ অধিকাৰী হোৱা। তপস্যাৰ খাতিয়ানত নিজক প্ৰমাণপত্ৰ দিওঁতাতো বহুত আছে, কিন্তু সকলোৰে সন্তুষ্টতাৰ প্ৰমাণপত্ৰ তেতিয়া প্ৰাপ্ত হয় যেতিয়া তপস্যা আন্তৰিক হয়, সকলোৰে প্ৰতি অন্তৰৰ স্নেহ থাকে, নিমিত্ত বোধ আৰু শুভ ভাৱ থাকে। এনেকুৱা সন্তান সকলোৰে আশীৰ্বাদৰ অধিকাৰী হৈ যায়। অতি কমেও 95% আত্মাই সন্তুষ্টতাৰ প্ৰমাণপত্ৰ দিয়ক। সকলোৰে মুখৰ পৰা উচ্চাৰিত হওক যে হয়, এওঁ 1 নম্বৰৰ হয়। এনেকৈ সকলোৰে অন্তৰৰ আশীৰ্বাদৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰোঁতাসকলেহে পিতাৰ সমান হয়। আৰু আজিৰ শ্লোগান, সময়ক অমূল্য বুলি বুজি
সফল কৰা তেতিয়া সময়ত প্ৰবঞ্চিত নোহোৱা। পিতাই কৈছে যে সময়ক অমূল্য বুলি বুজি সফল কৰা তেতিয়া সময়ত প্ৰবঞ্চিত নোহোৱা। ওম শান্তি।